ঢলাইৰ বিধায়ক পদ ত্যাগ কৰিলে নৱনিৰ্বাচিত সাংসদ পৰিমল শুক্লবৈদ্যই শিলচৰ লোকসভা সমষ্টিৰ পৰা সাংসদৰূপে নিৰ্বাচিত হোৱাৰ পিছত আজি আনুষ্ঠানিকভাৱে পদত্যাগ পত্ৰ বিধানসভাৰ অধ্যক্ষলৈ প্ৰেৰণ কৰে। স্বাভাৱিকতে অসম চৰকাৰৰ মন্ত্ৰিত্ব ত্যাগ পৰিমল শুক্লবৈদ্যৰ আৰু এতিয়া অষ্টাদশ লোকসভাৰ সদস্যৰূপে কাৰ্যনিৰ্বাহ কৰিব পাৰে পৰিমল শুক্লবৈদ্যই। নিশ্চিতভাৱে যাত্ৰাৰ আৰম্ভণি হ'ব। এই বিধানসভা ৩৪ বছৰ মোক লালন পালন কৰিলে। এই ক্ষেত্ৰত স্বাভাৱিকভাৱেই আকৌ এটা নতুন যাত্ৰা চেষ্টা কৰিম। আই অসমীৰ কাৰণে, নিজৰ সমষ্টিৰ কাৰণে ভাল কাম কৰা। মনটো কিন্তু বেয়া লাগিছে, আপোনাৰ এই শিৰণত অনুভৱ হৈছে বিধায়ক এৰিবলৈ। ৰাইজে 5 বছৰৰ কাৰণে পঠাইছে। 2 বছৰ আমি তেওঁলোকৰ বিধানসভা ভিত্তিক সেৱা আগবঢ়াব পৰা নাই। খুব স্বাভাৱিকভাৱেই এই 2 বছৰৰ এটা মনত বিধানসভা ভিত্তিক থাকিব পাৰে বা আছে, কিন্তু 5 বছৰৰ কাৰণে লোকসভাটো আমাৰ নিজা সমষ্টি, আমাৰ ধলাইও আছে। আমাৰ শিলচৰ লোকসভাৰ ভিতৰত চেষ্টা কৰিম যাতে ধুনীয়াকৈ শিলচৰ লোকসভা কেন্দ্ৰৰ পৰম শ্ৰদ্ধা ৰাইজৰ কাৰণে যাতে আমি কাম কৰি যাব পাৰোঁ।